ক্ষেত্ৰত যোৱাকালি অকাজনৰ গাৰ্লছ হাইস্কুলত যি ধৰণে ঘটনা এটা হ'ল পৰীক্ষা কেন্দ্ৰত এই সম্পৰ্কে আপুনি মই সেইটো গৰিহণা জনাইছো। নিশ্চিতভাৱে সেই যিসকলৰ জৰিয়তে সেই কামটো হৈছে, মইতো জানো ছাত্ৰ সমাজে সেই কামটো নিশ্চিতভাৱে নকৰে। ছাত্ৰ সমাজৰ মাজতেই কোনোবা দুষ্কৃতিকাৰীয়ে সেই কামটো ঘটাইছে বুলি মই গম পাওঁ, আৰু ইতিমধ্যে সেই সম্পৰ্কত জিলা প্ৰশাসনে ব্যৱস্থা নিশ্চিতভাৱে ল'ব। আৰু জিলা প্ৰশাসনক আমি দাবী জনাওঁ, যিসকলে এই কাণ্ডটোত জড়িত আছে, গোটেই শিক্ষা সমাজক কলংকিত কৰা যি ব্যৱস্থাটোত যোৱাকালিৰ যি ঘটনাটোত জড়িত যিসকল কালপ্ৰিট আছে, কালপ্ৰিটসকলক বিচাৰি উলিয়াই তেখেতসকলক জেল হাজোলৈ পঠিয়াব লাগে, সেই দাবী আমি জিলা প্ৰশাসনক জনাই থৈছো। আৰু আপোনালোকৰ জৰিয়তে এনেধৰণৰ ঘটনা যাতে পুনৰবাৰ নহয়, কাৰণ নকলটোক ধৰাটোহে অপৰাধ, কেতিয়াও এজন শিক্ষকৰ হ'ব নোৱাৰে, ধৰিব লাগিব। এটা সমাজ ব্যৱস্থা, এটা শিক্ষিত সমাজ ব্যৱস্থা এটা যদি গঢ়িব লাগে, তেতিয়াহ'লে এটা সুশাসন ব্যৱস্থাৰ জৰিয়তে নীতিৰ জৰিয়তে শিক্ষা ব্যৱস্থাটো আগুৱাই যাব লাগিব। তাত নিশ্চিতভাৱে আমাৰ অভিভাৱকসকলৰ আৰু আমাৰ ছাত্ৰ সমাজ আৰু আমাৰ শিক্ষাগুৰুসকল তিনিওটা যি ব্যৱস্থা আছে, ব্যৱস্থা এটা সংলগ্ন হৈ এই শিক্ষা ব্যৱস্থাটোক আগুৱাই নিয়ে। চ' মই ভাবো যে কোনোবা ছাত্ৰ সমাজে সেই ঘটনাটো ঘটোৱা নাই। তাতে কেইজনমান কালপ্ৰিটে ছাত্ৰ সমাজক দেখুৱাই, যিসকল পৰীক্ষাৰ্থী বা ছাত্ৰ সমাজক দেখুৱাই যি ঘটনাটো ৰাতিলৈকে কৰিলে, সেই কালপ্ৰিটসকলক নিশ্চিতভাৱে জিলা প্ৰশাসনক গ্ৰেপ্তাৰ কৰাৰ কাৰণে আমি দাবী তুলিছো, আৰু তেখেতসকলে গ্ৰেপ্তাৰ কৰিব লাগিব। নহ'লে আমিও সেই কথাটোত ক'বাত নহয় ক'বাত আমিও তাৰ বিৰুদ্ধে যাব লাগিব। কাৰণ এটা সমাজ ব্যৱস্থা এটাক আগুৱাই নিব হ'লে শিক্ষা ব্যৱস্থাই মূল। তাৰ শিক্ষা ব্যৱস্থাৰ মূল ধাৰাটোক যদি যিসকল কালপ্ৰিটে বিংগিত কৰিব বিচাৰিছে, তেখেতসকলক আমি ছাত্ৰ সংগঠনৰ মুৰব্বী হিচাপে কেতিয়াও আমি এৰি দিয়াত নাই। তাৰ কাৰণে মই আপোনালোকৰ জৰিয়তে সেইসকল কালপ্ৰিটক সকিয়নি দিব বিচাৰিছো, যিসকল কালপ্ৰিটে সেই ঘটনাটো ঘটালে। আৰু এতিয়াও আমি খবৰ লৈছো, আমাৰ যিজনী ছোৱালী, আমাৰ ছাত্ৰীজনী সুস্থ হৈ আছে, আৰু তেখেতক আমি খবৰ লৈ আছো। আৰু যোৱাকালি যদি আমাৰ ছাত্ৰ সমাজে TMPকে যদি তাতে উপস্থিত নোহোৱা হ'লে, সেই ঘটনাটো এটা বিৰাট ডাঙৰ এটা বেয়া দিশলৈ গুচি গ'লেহেঁতেন। যিসকল আমাৰ TMPকে কৰ্মকৰ্তাই গোটেই ঘটনাটোক চম্ভালিলে, জিলা প্ৰশাসনে চম্ভালিলে, বা ৰাইজে চম্ভালিলে, বা ছাত্ৰ সমাজে চম্ভালিলে, তাৰ কাৰণে সকলো ছাত্ৰ সমাজ বা অভিভাৱকসকল বা যিসকল জিলা প্ৰশাসন আৰু TMPকে বিশেষভাৱে মই ধন্যবাদ জনাইছো। আৰু তেখেতসকলে অনাগত দিনতো এই এটা ভাল প্ৰক্ৰিয়াৰ জৰিয়তে এটা শিক্ষা ব্যৱস্থাক আগুৱাই নিয়াৰ প্ৰক্ৰিয়াটোত যাতে কাম কাজ কৰে, তাৰ কাৰণে মই পুনৰবাৰ তেখেতসকলক ধন্যবাদ জনাইছো। আজিৰ দিনতো আমাৰ TMPকে আহ্বানত SMDC আৰু অভিভাৱকসকল আৰু তাতে থকা ছাত্ৰ সমাজৰ লগত এটা ৰাজহুৱা সভা অনুষ্ঠিত হৈছে, আৰু ৰাজহুৱা সভাৰ জৰিয়তে সকলো পক্ষক শান্ত হ'বৰ কাৰণে আহ্বান জনাইছে। তাৰ কাৰণেও মই আজি যি TMPকে উদ্যোগত বা তাতে ছাত্ৰ সমাজৰ উদ্যোগত অভিভাৱকসকলৰ উদ্যোগত যিটো আজি ৰাজহুৱা সভা হৈছে, সেই ৰাজহুৱা সভাৰ যি সভাৰ সিদ্ধান্তসমূহ পজিটিভ হ'ব বুলি মই আশা ব্যক্ত কৰিছো।